নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সঞ্জীৱ আৰু মৌ ওলাই আহিছোঁ তেজপুৰলৈ বুলি। যিহেতু মোৰ এক্সামৰ কাৰণে প্ৰায় 1 বছৰমান হ'ল তেজপুৰলৈ, মানে মামাকৰ ঘৰলৈ যোৱা নাছিলে, আইতাকৰ ঘৰলৈ যোৱা নাছিলে, সেইকাৰণে আজি মিলাই লৈ ওলাই আহিলোঁ। আমি ভাবিছিলোঁ দুদিনমান থকাকৈ যাম, বাছতে যাম বুলি, কিন্তু মোৰ অকণমান ভৰি বিষ হৈ থকাৰ কাৰণে বাছত যাব নোৱাৰিলোঁ। গতিকে সঞ্জীৱ আহিলে, গতিকে সঞ্জীৱ যাব যেতিয়া বেছিদিন থাকিব নোৱাৰিম, এদিন বা দুদিনেই থাকিব লাগিব, কাৰণ সঞ্জীৱৰ কাম আছে। যিয়ে নহওক বাৰু, তথাপিও যিহেতু মাৰ ঘৰলৈ আহিছোঁ, গতিকে মনটো বহুতেই বেছি ভাল লাগি আহিছে। প্ৰায় 15 বছৰমান পাছত আমি মঙলদৈ আহিছোঁ। আমি সাধাৰণতে নগাঁও হৈয়ে তেজপুৰলৈ যাওঁ, আৰু সেইকাৰণে ভাত খাবৰ কাৰণে ক'ত খাম অকণমান ৰিকমেণ্ড কৰিবৰ কাৰণে ফেচবুকত পোষ্ট এটা দিছিলোঁ। বিভিন্নজনে বিভিন্ন পোষ্টেৰে সহায় কৰিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু তেওঁলোকে কোৱা এখন হোটেলতে আমি খাবলৈ লৈছোঁ। মই নামটো নকওঁ বাৰু, নহ'লে প্ৰমোশ্যন কৰা নিচিনা হ'ব, যিহেতু মই প্ৰমোশ্যন কৰা নাই। আৰু আমি লৈছোঁ, মই আৰু সঞ্জীৱে হাঁহ খাবলৈ লৈছোঁ, আৰু ময়ে খাব চিকেন। ভাল লাগিছে। নিৰামিষ থালিখনো যথেষ্টখিনি দিছে, খুব ৰিজনেবল প্ৰাইচত, খাবলৈও বহুতেই বেছি ভাল লাগিছে। গতিকে খাই লওঁ, আৰু খাই পেলাই আকৌ গৈ থাকিম আৰু আপোনালোকক দেখুৱাম। খাই বৈ ওলাই আহিলোঁ, আৰু আমি ইমান দিনৰ বছৰৰ পাছত আহিছোঁতো, ৰাস্তাটো ইমান বেলেগ বেলেগ লাগিছে। দলগাঁও আৰু এইফালে ৰৌতা ছাইড হৈ, মানে দুটা ভাগ হৈ ওলাই যাব পাৰি। আমাৰ অকণমান খেলি মেলিও লাগি গৈছিলে, যিহেতু বহুত বছৰ অহা নাই, আমি একেবাৰে নাহোঁ বুলিয়েই ক'ব পাৰি। আৰু গতিকে আহি আৰু আহি আছোঁ আৰু তেনেকৈ, আৰু অকণমান বৰষুণো পেলাইছে, ভালো লাগিছে বতৰটো, দেখিছেনে বাৰু। আৰু টোপনিও আহিছে ভাতখিনি খোৱাৰ পাছত, কিন্তু সঞ্জীৱে যিহেতু ড্ৰাইভ কৰি আহিছে, গতিকে সঞ্জীৱক কোম্পানী দিবৰ কাৰণে মই আৰু ভিডিঅ' কৰিছোঁ। আৰু চাহপাতৰ গছ দেখিলেতো মোৰ খুবেই বেছি ভাল লাগে, গতিকে ভিডিঅ' কৰিছোঁ। ঢেকীয়াজুলি পালোহি, আৰু সেয়াই আৰু দেখিছে, মোৰ একদম টোপনি নিচা লাগিছে। আপোনালোকে যিসকলে মোক হোটেলৰ ৰিকমেণ্ড কৰিলে, আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু তাৰ মাজতে কোনোবাই কিবা কিবি কৈছে, আৰু এইটোনো কি কথা, এইবিলাক সেইবোৰ ইগন'ৰ কৰিছোঁ। যি নহওক বাৰু, মাৰ ঘৰলৈ যোৱাৰ যিটো ফূৰ্তি, সেয়া আহিছোঁ। আৰু ফাইনেলি আহি পালোহি বিহগুৰি পোৱাৰ লগে লগে মনটো আৰু বেছি ভাল লাগিছে, ওচৰ পাই গৈছোঁহি যিহেতু। আৰু আপোনালোকেও চাগে বন্ধত এতিয়া ল'ৰা ছোৱালী লৈ মাৰ ঘৰলৈ গৈছে নহয় জানো, মোৰ দৰে। সকলো ল'ৰা ছোৱালীয়ে আইতাকৰ মামাকৰ ঘৰলৈ যাব বিচাৰে বন্ধত, আৰু কোনোবা বেলেগ ঠাইতো ফুৰিবলৈ যায় বাৰু। আমি তেনেকৈ ফুৰিবলৈ যোৱা নাই, প্ৰথম ইয়ালৈ আহিছোঁ। তাৰপিছত চাওঁ বাৰু, ক'ৰবালৈ যাবও পাৰোঁ, তাই যিকেইদিন বন্ধ পায় সেইকেইদিনতে। আৰু এতিয়া পালোহি তেজপুৰ মেডিকেল কলেজৰ ওচৰ, আৰু এইখিনিতে মই কৰা স্কুলখনো আছিলে, টুমুকী শংকৰদেৱ স্কুল। ঘূৰি যাওঁতে যদি পাৰোঁ দেখুৱাম বাৰু। আৰু ফাইনেলি আহি ঘৰ পাই গ'লোহি। মায়ে দুৱাৰ চুৱাৰ খুলি সেয়া দেখিছেনে, বহিয়ে আছে, ৰৈ আছে। ভাইটি আৰু বোৱাৰী আহি আছে বিশ্বনাথ চাৰিআলিৰ পৰা, পোৱাহি নাই। আৰু গাড়ী পাৰ্কিং কৰিলোঁ। আমাৰ ঘৰৰ নামঘৰ, আৰু এইফালে চাওকচোন, আপোনালোকক দেখুৱাইছোঁ। আমাৰ ভাগৱত পাঠ হৈ আছে, ইয়াৰ কাৰণেই আমি আহিছোঁ। প্ৰায় এসপ্তাহজোৰা ভাগৱত পাঠ হ'ব, আৰু দেখুৱাম বাৰু। কাইলৈ যাম নামঘৰলৈ তেতিয়া। আৰু এতিয়া আইতাক নাতিয়েক লগ পাই গ'ল ইমান দিনৰ মূৰত। মই ভিডিঅ'টো সামৰোঁ। থেংক ইউ, বাই বাই।